ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো এটা দীঘলীয়া বিষয়। ছয় জনগোষ্ঠীৰ জনজাতিকৰণটো তেওঁলোকৰ ন্যায্য প্ৰাপ্তি। যিসকল জনজাতীয় লোক এতিয়া অসমত আছে সেইসকলৰ স্বাৰ্থ বিঘ্নিত নোহোৱাকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সমাপ্ত কৰিব লাগে। চৰকাৰে ৰাজনীতিৰ বাবে কেৱল নিৰ্বাচন আহিলেই এই বিষয়টোক উকমুকনি দিয়াৰ এটা প্ৰচেষ্টা কৰি থকা পৰিলক্ষিত হয়। শেহতীয়াকৈ কংগ্ৰেছ দলে এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ তেওঁলোকে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে। দীঘলীয়া সময় তেওঁলোকো শাসনত আছিল। ভাৰতীয় জনতা পাৰ্টিও শাসনত থকা যথেষ্ট দিন হ'ল। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সেইসকল খিলঞ্জীয়া ভূমিপুত্ৰৰ প্ৰাপ্য অধিকাৰ, ন্যায্য প্ৰাপ্তিৰ কাৰণে তেওঁলোকে কিয় আন্দোলন কৰি থাকিব লগা হৈছে, সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক খুব গুৰুত্ব সহকাৰে সমাধান কৰিবৰ কাৰণে চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত কৈ থাকে যে তেখেতে সকলো কাম কাজ দিল্লীত তেওঁলোকৰ চৰকাৰ থকাৰ কথা কৈ ডাবুল ইঞ্জিনৰ চৰকাৰৰ কথা কয়, কিন্তু ডাবুল ইঞ্জিনৰ চৰকাৰক তেওঁ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো বুজাব নোৱাৰে, অসম চুক্তি আখৰে আখৰে ৰূপায়ণৰ বিষয়টো বুজাব নোৱাৰে, আৰু খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কবচ দিয়াৰ বিষয়টো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুজাব নোৱাৰে। সেইগৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে এতিয়া এখন চৰকাৰ পাই আছে, আৰু এই মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো সময়তে দাম্ভিক কথা বতৰা কয়। দাম্ভিক কথা বতৰা কৈ থাকিলে নহ'ব। দিল্লীক তেওঁ সৈমান কৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, ৬ নং দফাৰ আধাৰত অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কবচ প্ৰদান কৰা আৰু অসম চুক্তিৰ আধাৰত বিদেশী সমস্যা সমাধান কৰি তেওঁ সাহস দেখুৱাওক। সমাধান সূত্ৰ হাতত লৈ কোনোবাই ৰাজনীতি কৰি থাকিব, এই কথাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়বিলাকক লৈ ৰাজনীতি কৰাৰ পৰিৱৰ্তে জনসাধাৰণৰ পক্ষত থিয় দিবৰ কাৰণে আমি তেখেতলৈ দাবী উত্থাপন কৰিছোঁ। মোদীৰ আগমনৰ প্ৰাক মুহূৰ্তত 163 ধাৰা জাৰি কৰিছে, কিহৰ বাবে? আচলতে চৰকাৰে ভয় খাইছে নেকি? এইখন চৰকাৰে গণতান্ত্ৰিক প্ৰতিবাদক ভয় কৰে। তেওঁলোকে গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষাও বুজি নাপায়। ফেচিষ্ট এখন চৰকাৰ, ফেচিষ্ট চৰকাৰখনে এনেকুৱা ধৰণৰ কথা বতৰাবিলাকৰ যোগেদিয়ে তেওঁলোকৰ শাসন প্ৰক্ৰিয়া চলাই নিব খোজে, কেৱল মাত্ৰ সংখ্যাৰ জোৰত। সংখ্যাৰ জোৰটো যে 5 বছৰৰ মূৰে মূৰে জনসাধাৰণেহে দিয়ে, সেই কথাটো চৰকাৰখনে অনুভৱ কৰা উচিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছে, ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম দিৱসৰ 100বৰ্ষত অংশগ্ৰহণ কৰিবলৈ আহিছে, আদৰণি জনাইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আহি অসমৰ উন্নয়নৰ কাৰণেও কথা বতৰা কৈ যাব লাগিব, সেই কথা বতৰাবিলাকো হোৱা উচিত। অসমৰ মানুহক 6 নং দফাৰ আধাৰত সাংবিধানিক ৰক্ষা কবচৰ বিষয়টো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, কেন্দ্ৰীয় চৰকাৰৰ আওতাৰ বিষয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই বিষয়ত মন্তব্য কৰি গ'লে আমি নিশ্চিতভাৱে ভাল পাম। ডক্টৰ ভূপেন হাজৰিকাক তেওঁ এটা স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে চৰকাৰে প্ৰয়াস কৰিছে, এই প্ৰয়াসটো আদৰণীয়। NRLৰ এটা নতুন ইউনিট স্থাপন হ'ব, সেই বিষয়টো আদৰণীয়। ইয়াত উদ্যোগ বাণিজ্য হ'ব লাগিব, কিন্তু তাৰ লগে লগে জাতীয় জীৱনে বিচাৰি থকা কথা বতৰাবিলাকেও কেন্দ্ৰীয় চৰকাৰৰ দৰবাৰত স্থান পাব লাগিব। কাৰণ কেন্দ্ৰীয় চৰকাৰখনতো অসমৰ মানুহে ইয়াৰ পৰা ভোট দি সাংসদ নিৰ্বাচন কৰি আমাৰ প্ৰতিনিধি পঠাইছে, আৰু তেওঁলোকে সেই প্ৰতিনিধিত্বৰ প্ৰতি সন্মান দিব লাগিব। অসমৰ সমস্যাসমূহে কেন্দ্ৰীয় দৰবাৰত স্থান পাব লাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যত এই বিষয়বোৰে স্থায়ী পাব বুলি আমি আশা কৰিছোঁ, আৰু আহিব লগা সময়ত এই গোটেই বিষয়সমূহ আমি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি থাকিম। আজি গোটেই বিষয়টো গোৱালপাৰা মহাবিদ্যালয়ত যি ঘটনা সংঘটিত হৈছে, এই ঘটনা জঘন্য ঘটনা, আৰু এনে ঘটনা অসমৰ শৈক্ষিক ইতিহাসক নিশ্চিতভাৱে বিৰল। এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনা যি সংঘটিত হৈছে, এনেকুৱা ধৰণৰ ঘটনা যাতে কেতিয়াও সংঘটিত নহয়। দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে, আৰু গোটেই বিষয়টো সন্দৰ্ভত উপযুক্ত তদন্তৰ জৰিয়তে সত্যাসত্য পোহৰলৈ আনিব লাগে। আৰু এনেকুৱা ধৰণৰ কাণ্ড কেতিয়াও যাতে কোনোবাই সংঘটিত কৰাৰ সাহস নকৰে, দুঃসাহস যাতে কোনেও নকৰে, তেনেকুৱা এটা ব্যৱস্থা হ'ব লাগে। আৰু এই গোটেই বিষয়টোৱে এই ছাত্ৰগৰাকীয়ে যিগৰাকী ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে, এনেকুৱা ধৰণৰ কথা বতৰাবিলাক আচলতে অসমৰ ছাত্ৰ সমাজৰ মাজত যাতে বিৰূপ প্ৰতিক্ৰিয়া ইয়াত পেলাব নোৱাৰে, তেনেকুৱা এটা ব্যৱস্থা হ'ব লাগিব। আৰু সকলো মহাবিদ্যালয় কৰ্তৃপক্ষই খুব কঠোৰভাৱে তেওঁলোকৰ সকলোবিলাক শিক্ষানুষ্ঠানৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে আমি সকলো বিদ্যালয় মহাবিদ্যালয় কৰ্তৃপক্ষলৈ আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।